দমদমা কাৰাটে একাডেমীৰ অভিনন্দন অনুষ্ঠান। ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সফল খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন। শতকান কাৰাটে ডু অৰ্গেনাইজেশ্যন ইণ্ডিয়াৰ উদ্যোগত মুম্বাইৰ খাণ্ডালা লুণৱালাত 4 মেত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত হাজৰ দমদমা কাৰাটে ডু একাডেমীৰ 5গৰাকী খেলুৱৈয়ে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ আটাইকেইখন ৰাজ্যৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ মহিলাৰ 55 কেজি শাখাত ভাস্বতী মহন্তই কাটা আৰু কুমুটিয়ে দুয়োটা ইভেণ্টত দুটাকৈ সোণৰ পদক, কপিল কলিতা, শুভজ্যোতি দাসে দুটাকৈ সোণৰ পদক, সাফিল হুছেইনে এটা সোণৰ পদক আৰু এটা ৰূপৰ পদক, হিমানজ্যোতি দাসে এটাকৈ ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমৰ হৈ দমদমা কাৰাটে ডু একাডেমীৰ দলটোৱে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। খেলুৱৈসকলৰ সফলতাত উৎফুল্লিত দমদমা কাৰাটে ডু একাডেমীয়ে আজি কুলহাটী হাইস্কুল প্ৰাংগণত অনুষ্ঠিত কৰে এক অভিনন্দন অনুষ্ঠান। দমদমা কাৰাটে ডু একাডেমীৰ সভাপতি গোবিন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত আৰু মুখ্য প্ৰশিক্ষক মন্টু ওজাই আগধৰা অনুষ্ঠানত চমকপ্ৰদ সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই অনা ভাস্বতী মহন্ত, কপিল কলিতা, ধ্ৰুৱজ্যোতি দাস, সাফিল হুছেইন আৰু হিমানজ্যোতি দাসক একোখন মানপত্ৰ আৰু ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক উপেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ক্ৰীড়া পেঞ্চনাৰ বাসুদেৱ ঠাকুৰীয়া, কামৰূপ জিলা কাৰাটেৰ উপসভাপতি প্ৰদীপ কুমাৰ দাস, ক্ৰীড়া সংগঠক বীৰেন্দ্ৰ কুমাৰ দাস, আৰক্ষী উপ পৰিদৰ্শক নৱজিৎ নাথ উপস্থিত হৈ এই অনুষ্ঠানতে 15গৰাকীকৈ কাৰাটে ট্ৰফিৰে অভিনন্দন জ্ঞাপন কৰে। 4 মে তাৰিখে মুম্বাইৰ খাণ্ডালাত শতকান কাৰাটে অৰ্গেনাইজেশ্যন ইণ্ডিয়াৰ উদ্যোগত এখনি ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল আৰু তাতে আমি সুবিধা পাইছিলোঁ অসম টীমক প্ৰতিনিধিত্ব কৰাৰ কাৰণে। আৰু মোৰে গোটেইকেইগৰাকী ছাত্ৰ ছাত্ৰী ভাস্বতী মহন্ত, কপিল কলিতা, সাফিল হুছেইন, ধ্ৰুৱজ্যোতি দাস আৰু হিমানজ্যোতি দাস ভাৰতবৰ্ষৰ প্ৰায় 16খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে তাত বচা ছাত্ৰ ছাত্ৰী, গোটেইবিলাকেতো নোৱাৰে। কোনোবা ষ্টেটৰ 5জন, কোনোবা ষ্টেটৰ 7জন, কোনোবা ষ্টেটৰ 12জন, ঠিক সেনেকুৱাকৈ প্ৰায় 300 ল'ৰা ছোৱালীৰ মাজত খেল অনুষ্ঠিত হৈছিলে। আৰু তাতে আমি ছেকেণ্ড ৰানাৰ্ছ আপ হ'বলৈ আমি সক্ষম হৈছিলোঁ। ফাৰ্ষ্ট মানে পজিশ্যন পালে বম্বে, মহাৰাষ্ট্ৰই ফাৰ্ষ্ট পজিশ্যন পালে, ছেকেণ্ড পজিশ্যন আমি পাইছিলোঁ আৰু থাৰ্ড পজিশ্যন পাইছিলে উৰিষ্যাই। আমাৰ অসম টীমৰ হৈ 5জনে কৰিছিলে আৰু গোটেইকেইগৰাকী মোৰে ছাত্ৰ ছাত্ৰী আছিল। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।